স্কুলত ষ্টুডেণ্টৰ সংখ্যা কমিছে এনেকে যদি নেক্সট 10 ইয়াৰ্ছত কমি যায় এক্সেক্টলি 10 ইয়াৰ্ছৰ দিনা অসমৰ গোটেইবিলাক টিচাৰক ভিআৰএছত পঠাই দিব লাগিব কাৰণ স্কুলত ষ্টুডেণ্টে নাথাকিব মুখ্যমন্ত্ৰীৰ বক্তব্যৰ তাৎক্ষণিক প্ৰত্যুত্তৰ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ আণ্ডাৰত কাম কৰাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰে কাম কৰি আছে আৰু ইয়াৰ সমস্ত উদ্দেশ্যটোৱে হ'ল শিক্ষাক ব্যক্তিগতকৰণ কৰা আৰু শিক্ষাক ব্যক্তিগতকৰণ কৰিবৰ বাবেই বিগত প্ৰায় 2.5 দশক ধৰি ৰাজ্যৰ শিক্ষকসকলক কেৱল শিক্ষকসকলৰ শিক্ষা ব্যৱস্থাটোৰ সমস্ত বেয়া কথাখিনিৰ দোষ শিক্ষকসকলৰ ওপৰত জাপি দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে শিক্ষকসকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ তীব্ৰ বাক্যবাণ আমাক কৈছে দিয়ে লাগে কোনোবাই কৈছে আমাক দৰমহা বঢ়াই লাগে প্ৰশ্নটো হৈছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিন্তু মোৰ স্কুলখনত কমি কমি গৈ আছে কিন্তু মোৰ দিনত মোৰ স্কুলখনৰ যদি ছাত্ৰৰ সংখ্যা কমি গৈ থাকে who will make me accountable প্ৰত্যুত্তৰ শিক্ষক সন্মিলনীৰ অসমত আজিৰ তাৰিখত প্ৰায় 314খন বিদ্যালয় এজনো শিক্ষক নোহোৱাকৈ সেই বিদ্যালয়সমূহ চলি আছে তাৰ একাউণ্টেবিলিটি কোনে ল'ব অসমত আজি প্ৰায় 4,500 বিদ্যালয় আছে য'ত এজনীয়া শিক্ষকেৰে চলি আছে তাৰ একাউণ্টেবিলিটি কোনে ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আজিলৈকে বৃত্তি পৰীক্ষাটো হোৱা নাই ইয়াৰ কাৰণে একাউণ্টেবিলিটি কোনে ল'ব আজিৰ তাৰিখলৈকে কেতিয়াও অসমত পাঠ্যপুথি আৰু মূল্যায়ন আৰু অভ্যাসনৰ বহি একেলগে অসম চৰকাৰে কেতিয়াও দি পোৱা নাই ইয়াৰ একাউণ্টেবিলিটি কোনে ল'ব মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটীত প্ৰায় কেইখন চৰকাৰী বিদ্যালয় আজিৰ তাৰিখত বন্ধ কৰিব পৰা হৈ আছে গুৱাহাটী মহানগৰীত আজি এনেকুৱা এটা অৱস্থা আছে যে গভৰ্ণমেণ্ট স্কুল প্ৰায় কেইখন বন্ধ কৰি দিব পাৰি কাৰণ তাতে ষ্টুডেণ্টৰ সংখ্যা সাংঘাতিক ধৰণে কমি কমি আহি আছে এই মন্তব্যৰ উত্তৰ দিলে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ প্ৰতিগৰাকী সাংসদে কিয় ব্যক্তিগত বিদ্যালয়ক দিয়ে অনুদান সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অসমৰ প্ৰতিগৰাকী সাংসদে একোখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক 10 লাখকৈ টকা অনুদান দিছিল ৰাজহুৱা ধন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক অনুদান দি ব্যক্তিগত খণ্ডক প্ৰশ্ৰহিত কৰা উদ্দেশ্যটো কি হেয়া সকলো জল পটপট অনুষ্ঠানতো নিযুক্তি পত্ৰ প্ৰদান কৰি 900 শিক্ষকক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল এই এপইণ্টমেণ্ট লেটাৰে মোক দায়িত্ব শিকায় এই এপইণ্টমেণ্ট লেটাৰে মোক দায়িত্ব শিকাব যে আজিৰ পৰা হোৱা 30 বছৰ মই মানুহৰ জীৱন গঢ়িব লাগিব প্ৰাথমিক শিক্ষক সন্মিলনীৰ মতে ৰাজ্যৰ শিক্ষকসকলে চাকৰিকালৰ মুঠ সময়ৰ 19.30% শিক্ষকতা দিব পাৰে নিপাই এটা সাৰ্ভে কৰি কৈছে যে দেশৰ শিক্ষকসকলে মাত্ৰ 19.1% সময়হে পাঠদানৰ বাবে সময় পায় বাকি সকলো সময় শিক্ষকসকলক অনাশৈক্ষিক কামত চৰকাৰে ব্যৱহাৰ কৰে ৰাইজেতো গম নাপায় শিক্ষকজন কিয় স্কুলত নাই শিক্ষকজন এনআৰচিৰ কামত গৈছে নে বিএলৰ কামত গৈছে নে সেন্সাছৰ কামত গৈছে নে অন্যান্য অফিচিয়েল কামৰ কাৰণে শিক্ষকজন স্কুলৰ পৰা বাহিৰত আছে এই কথাটো ৰাইজে গম নাপায় ৰাইজে এটা কথা গম পায় যে স্কুলত শিক্ষকজন নাই শিক্ষকক সমালোচনা কৰি ইমানতেই ক্ষান্ত নাথাকিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা তেওঁ ক'লে প্ৰত্যেকজন শিক্ষকক মই আৰু বিকশিত অসমৰ সেনানী বুলি নকওঁ কেমেৰাত মৃন্মাৰ সৈতে গুৱাহাটীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম